অজিত আলী চৌধুৰী ডাঙৰীয়া আৰু আফতাব মোল্লা ডাঙৰীয়াই কৈছে ৰাইজৰ লগত আমালোকৰ ভালপোৱা আছে। কালি মিচিং জৰুৱা সমষ্টিৰ চাটচিগাত যিটো ফুটবল খেলা হ'ল, কিমান ভালপোৱা আছে বুজা গৈছে। গতিকে আগত আছিল ভালপোৱা, এতিয়া হৈ গৈছে দুজন নেতাই মালপোৱা। কথাটো বুজি পাইছে? মালপোৱা নেতা হৈ গৈছে। মালপোৱা দেখা নাই, এনেকে ফুলি থাকে, ওপৰত দেখাত খুব ধুনীয়া, ভিতৰত একো নাই, ফোপলা। গতিকে দুজন নেতাই বেগম নেতা হৈ পৰিছে। গতিকে এই মালপোৱা নেতাবোৰৰ পিছত ৰাইজে নাই। দুজন নেতাই দুটা কাম কৰিছে। এই 5 বছৰত অজিত আলী চৌধুৰী ডাঙৰীয়া ওহাব বজাৰৰ পৰা আৰম্ভ কৰি ফকিৰগঞ্জ, গোসাইমাৰী মেপৰ পৰা মানে মানচিত্ৰৰ পৰা হেৰাই দিছে। এই হল অজিত চৌধুৰীৰ 5 বছৰৰ কামৰ নমুনা। 5 বছৰ হৈ থাকিল, নিৰ্বাচন আহিছে, এতিয়া গাত বল আহিছে, ইফালে ইফালে দৌৰাদৌৰি কৰি আছে। কিন্তু ৰাইজে কালি দেখাই দিছে ফুটবল খেলত চাটচিগাত তেখেত যেতিয়া ভাষণ দি আছিল, হাজাৰ হাজাৰ ৰাইজে হু দিছে। তাৰমানে আপোনালোকে ক'লে ভালপোৱা আছিল, সেইকাৰণে কৈছে আগত আছিল ৰাইজৰ ভালপোৱা, এতিয়া হৈ গৈছে মালপোৱা। আমাৰ অজিত আলী চৌধুৰী ডাঙৰীয়াৰ কথা মই ক'লো যে গোসাইমাৰী, ফকিৰগঞ্জ আদি কৰি বিভিন্ন গাঁও মানচিত্ৰৰ পৰা হেৰাই দিছে। এই 5 বছৰত তাৰ কাৰ্যকালৰ মই বিৱৰণ ক'লো। 2 নম্বৰ নেতা হল মালপোৱা নেতা আফতাব মোল্লা ডাঙৰীয়া। তেখেতে কৈছে ইয়াতে 100% মুছলমান মানুহ, তেখেতে কৈছে মই মুছলমানৰ ঠিকা লোৱা নাই। আফতাব মোল্লা যদি কিবা কাৰণত টিকিট পায় কেনেকৈ হাৰিব তাৰ ঠিকা এবাৰ ৰাইজে লৈছে, কাৰণ ৰাইজে ভোট নিদিয়ে, কাৰণ মুছলমানৰ ঠিকা লোৱা নাই। আৰু ৰাইজে উল্টা ঠিকা লৈছে, তাক কেনেকৈ সোনকালে ইয়াৰ পৰা বিদায় দিব পাৰে। গতিকে মই কি কৈছিলো আগত আপোনালোকক যে 11টা বজাত যদি কিবা কাৰণত টিকিট পায় অজিত আলী চৌধুৰী ডাঙৰীয়া আৰু আফতাব মোল্লা ডাঙৰীয়া, 11টা বজাত সিহঁতৰ কাউণ্টিং শেষ। কিন্তু মই কালি যিটো চাটচিগাত দেখা পাইছো, অজিত আলী চৌধুৰী ডাঙৰীয়া যদি টিকিট পায় আপোনাৰ গণনা ৰুম মানে কাউণ্টিং ৰুমত সোমাব আৰু ওলাব। তাৰমানে বাকচত ৰাইজৰ কংগ্ৰেছৰ ভোট নাই, গতিকে তেখেতটো হাৰিবই অজিত আলী চৌধুৰী ডাঙৰীয়া। আৰু আমাৰ আফতাব মোল্লা ডাঙৰীয়া, তেখেত খালি বৰ্তমান কামৰ উদ্বোধনী কৰে। আরে ভাই, কাম দিছে সরকারে, উদ্বোধনী মাস্টার হলে নহব নহয়। ফিতা কাটা মাস্টার তো আগতে গৈছিল, এতিয়া উদ্বোধনী মাস্টার। আমাকেও কেতিয়াবা মাতে, যদি 5 মিনিট ইফাল ইফাল হয় লগে লগে ফিতাটো কাটি দিয়ে। আরে ভাই, ফিতা কাটা না ভাই, তোমার ফিতা এবার রাইজে জলেশ্বর সমষ্টির রাইজে কাটি দিছে ভাই। তুমি যিমানে তুমি নিজে ফিতা কাটিবা কামৰ, ৰাইজে তোমাৰ ভাই ফিতা কাটি দিছে। গতিকে তুমি ভাই এতিয়া বেয়া পাই লাভ নাই। মোৰ ডাঙৰ ভাই, মই সন্মান কৰো, অজিত আলী চৌধুৰী ডাঙৰীয়াক সন্মান কৰো, আফতাব মোল্লা ডাঙৰীয়াক সন্মান কৰো, কিন্তু ৰাইজৰ স্বাৰ্থত ৰাইজক কি কৰিলে জন্মৰ পৰা এতিয়ালৈকে আপোনালোকে দেখা পাইছে, আমিও দেখা পাইছো, ৰাস্তা যেনেকৈ আছিল সেনেকেই আছিল। আৰু ৰাস্তা ঘাটৰ কাম কৰিব পৰা নাই, শিক্ষাৰ ক্ষেত্ৰত কাম কৰিব পৰা নাই, স্বাস্থ্যৰ ক্ষেত্ৰত কাম কৰিব পৰা নাই। আমাৰ চৰকাৰে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী, মই সদায় কৈ থাকো, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি চৰকাৰে শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো জাতি জনগোষ্ঠী শিক্ষা, স্বাস্থ্য আৰু যাতায়াতৰ ক্ষেত্ৰত কাম কৰি আছে। একদম সঁচা কথা কৈছো মই। মুখ্যমন্ত্ৰী আমাক মৰম কৰিছে, আমাৰ শিক্ষাৰ ক্ষেত্ৰত কাম কৰিছে, যাতায়াতৰ ক্ষেত্ৰত কাম কৰিছে, বহু বিবাহৰ ক্ষেত্ৰত কাম কৰিছে, ড্ৰাগছৰ বিৰুদ্ধে কাম কৰিছে, বাল্য বিবাহৰ বিৰুদ্ধে কাম কৰিছে। গতিকে আমাৰ মানুহক মৰম কৰি গালি দিছে যাতে আমি এইবিলাকৰ পৰা দূৰত থাকো। কাৰণ চাকৰিৰ ক্ষেত্ৰত যোগ্যতাৰ ভিত্তিত, মেধাৰ ভিত্তিত চাকৰি দিছে। আঁচনিৰ ক্ষেত্ৰত 27,391 জন মহিলাক উদ্যমিতা আঁচনি দিছে, অৰুণোদয় আঁচনি দিছে, PM কিষাণ দিছে, উজালা গেছ দিছে। কোনো আঁচনিৰ পৰা আমাৰ এইবিলাক চৰচাপৰি অঞ্চলৰ মানুহ বাদ পৰা নাই। গতিকে কিছুমান কংগ্ৰেছী কাৰ্যকৰ্তাই কৈছে, আমাৰ 2টা বন্ধু বান্ধৱ থাকে নহয়, তেখেতসকলে কয় হেমন্ত বিশ্ব শৰ্মাক গালি পাৰিলেও ভাল লাগে। আমাক কিয় ভাল লাগে? যে আমাৰ তেখেতে কাম কৰিছে, অসমখন উন্নয়নৰ দিশত লৈ গৈছে, গোটেই ভাৰতবৰ্ষত অসমখনৰ নাম উজ্বলাইছে। 1 নম্বৰ মুখ্যমন্ত্ৰী বুলি বিভিন্ন সামাজিক মাধ্যমত আপোনালোকে দেখাই পাইছে। গতিকে আমি হেমন্ত বিশ্ব ডাঙৰীয়াৰ লগত আছো, বিজেপি চৰকাৰৰ লগত আছো। আমি উন্নয়ন বিচাৰো, আমাৰ নিৰাপত্তা বিচাৰো, শান্তি বিচাৰো। আমি বিজেপিৰ লগত আছো। আমাৰ ৰাইজে, বিশেষকৈ মহিলা ৰাইজ আৰু শিক্ষিত যুৱ সমাজ, ছাত্ৰ ছাত্ৰী আমাৰ বিজেপি দলৰ লগত আছে। আমাৰ চৰকাৰে ফকিৰগঞ্জৰ গৰাখনি আপোনালোকে এইদিকে কিমান কাম চলি আছে। আৰু ইয়াতে ফকিৰগঞ্জত পইচা দিছিল, চৰকাৰী ফালৰ পৰা পইচা দিছিল, অতিৰিক্ত কমিশনৰ কাৰণে আজি অজিত আলী চৌধুৰী ডাঙৰীয়াৰ কাৰণে তাত এই গৰাখনিৰ কাম কৰিব পৰা নাই, আপোনালোকে জানে। গতিকে এইটো ব্যৰ্থতা কাৰ?
এই ব্যর্থতা হল অজিজ আলী চৌধুরী ডাঙরিয়া। মন্ত্ৰী মহোদয় তো নিজে উত্তৰ দিছে, আপোনালোকে এছেম্বলিত দেখা পাইছে। গতিকে সেইকাৰণে মই অনুৰোধ কৰিছোঁ, ৰাইজক কৈছোঁ চাওক 26ত বিজেপি চৰকাৰ হ'ব, NDA চৰকাৰ হ'ব। গতিকে উন্নয়নৰ স্বাৰ্থত, শান্তিৰ স্বাৰ্থত, নিৰাপত্তাৰ স্বাৰ্থত ৰাইজে বিজেপি দলৰ লগত থাকক, উন্নয়ন হ'ব। আৰু এই মালপোৱা নেতাবোৰৰ লগত থাকিলে যিখিনি আছে এইখিনি